ইমান যে শুই আছিলো কি কৰি আছিলি শুই আছিলো আকৌ দুপৰীয়া কি কৰিম বাৰু এতিয়া একদম তুন মচি গৈছে তই মাইকী মানুহে ভাল আৰু দেই দিনটো একদম ফুপাই ফুপাই শুবৰ কাৰণে ই গৰম ফলত হ'ব দিয়া লৈ আহিছোঁ দে শাক চব্জি গেলাবলৈ গেলাবলে অঁ গেলাবলৈ আকৌ তই গেলাই ভাল পাওঁ নহয় তই কিমান ধুনীয়াকৈ গেলাৱ মোৰ ভালেই লাগে কেতিয়াবা চাই লৈ যেতিয়া এইবোৰ যেন চব যে গেলাই যেন নেমু কালাৰ চেঞ্জ বিলাহী টুটুৱা পৰি যায় ভেন্দি কি চাবা লুপলুপীয়া হৈ যায় হা তই গেলাবি তাৰপিছত কবি আজিকালি শাক চব্জিবোৰ গোটেই মিনিয়ৰ দিয়া শাক চব্জিবোৰ পটককৈ গেলি যায় পটককৈ নেগেলে তহঁতি নবনাই গেলাই যদি ৰঙালটোকে মই মন মাৰি দিম যদি তই মুখখন বৰ চোকা অ' মুখখন চোকা নহয় চব বনাবি কমকৈ এখিনি নহয় অলপ একদম কমকৈ সঁচাকৈ আমাৰ মুখখন এতিয়া চোকা জিভাত লাগিব হা ঘৰৰ আজিকালি খোৱা বোৱা যে মোৰ একদম টেষ্টে নোপোৱা হৈ গৈছোঁ মই অঁ কি বাহিৰবোৰ ভাল লাগে নি আজিকালি বাহিৰৰ সেইটোৱে ভাল লাগে ঘৰৰ কথা ডাইলগ আছিল নহয় পাহৰি থাকিলোঁ মই কি বাৰী ঘাঁহে লাহ নাহে হ'ব যোৱা তেতিয়াহ'লে বাহিৰতে খাবা যোৱা মোজাকে 120 টকা দিলে থালিখন কিমান ধুনীয়াকৈ সজাই দিয়ে হ'ব যোৱা একো নগেলাও চব মই কাটি একদম ইমান সোণলৈকে পেলাই নিদিওঁ চব বনাম মই তুমিহে মোক দেখা ভাত খাই গেলাই বোলে নাগিলা না মইতো উপমা দিবলৈ মই থৈ দিছোঁ মই মই লগালগ মই লৈছোঁ এয়া কি পটলৰ কালাৰ চোৱা অ' মা বেঙেনা চোৱা বেঙেনা চুবই নোৱাৰি বেঙেনা মানে পুৰা নিচিনা হৈ গ'লগৈ যেন জুইত পুৰিলে নেগেলা এইবোৰ উপমাৰ কাৰণে মই থৈ দিছোঁ মই পটলৰ কালাৰ বেঙেনা আঐ ভেন্দি নেগেলা এতিয়া দেখিল নাই এতিয়া মুখৰ আৱাজ যে চব্জি নেগেলা তহঁতক চব্জি খুৱাব নালাগে তহঁতক অকল আলু খুৱাই তহঁতক চুগাৰ কৰি পেলাব লাগে আলু খালে চুগাৰ বাঢ়িলে তহঁতক চুগাৰ হৈ যাব